নমস্কাৰ বন্ধু বান্ধৱীসকল অসম তথা অসমীয়াৰ শিক্ষা আৰু সাহিত্যৰ সৈতে জড়িত ইউটিউব চেনেল আন আছামিজলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই দীপজ্যোতিয়ে আপোনালোকক কথা দিয়া অনুসৰি মই UGC নেট পৰীক্ষাৰ সাধাৰণ প্ৰশ্নকাকতৰ অৰ্থাৎ প্ৰথম প্ৰশ্নকাকতৰ বিভিন্ন বিষয়সমূহ পৰ্যায়ক্ৰমে আপোনালোকৰ আগত আগবাঢ়িছোঁ। আজি তাৰ প্ৰথম প্ৰয়াসস্বৰূপে যিটো কমিউনিকেশ্যন ইউনিটৰ পৰা আজি আৰম্ভণি কৰিব বিচাৰিছোঁ। আপোনালোকে আটাইয়ে জানে প্ৰতিটো ইউনিটৰ পৰাই 5টাকৈ কুৱেশ্যন নেট পৰীক্ষাৰ প্ৰশ্নকাকতত অন্তৰ্ভুক্ত কৰা হয় আৰু 2 নম্বৰকৈ মুঠ 10 নম্বৰ থাকে। কমিউনিকেশ্যন ইউনিটটো কঠিনতাৰ ফালৰ পৰা চাবলৈ গ'লে এইটো এটা মডাৰেট লেভেলৰ ইউনিট, এইটো মধ্যমীয়া ধৰণৰ বুলি ক'ব পাৰি। বিশেষ কঠিনতা ইয়াত নাথাকে, গতিকে আপোনালোকে অকণমান যত্ন কৰি গোটেই বিষয়খিনি আয়ত্তৰ অধীনত আনিব পাৰিলে 10 নম্বৰৰ ভিতৰত 10 নম্বৰ পোৱাৰ সুযোগ যথেষ্ট পৰিমাণে আপোনালোকৰ হাতত থাকে আৰু বিশেষ বুজি পাবলৈও বিশেষ কঠিনতা নাথাকে। আৰু আপোনালোকৰ বহুখিনিয়ে নিশ্চয় কমিউনিকেশ্যনৰ সম্বন্ধে ইতিমধ্যে যথেষ্টখিনি ধাৰণা আপোনালোকৰ আছেই। তথাপি মই আপোনালোকৰ সুবিধা হোৱাকৈ বা যিখিনিয়ে নতুনকৈ এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকৰো সুবিধা হোৱাকৈ প্ৰথম প্ৰশ্নকাকতৰ পৰা বিভিন্ন বিষয় আপোনালোকৰ মাজলৈ আনিম বুলি কথা দিছিলোঁ। গতিকে তাৰে প্ৰথম খোজ হিচাপে আজি কমিউনিকেশ্যনৰ পৰাই আৰম্ভ কৰিব বিচাৰিছোঁ। ইয়াৰে ভিডিঅ'সমূহ মই কেইটামান পাৰ্টত অন্তৰ্ভুক্ত কৰিম আৰু সেই অনুসৰি আগবাঢ়িম। প্ৰথমটো পাৰ্টত আমি কমিউনিকেশ্যন পঢ়িবলৈ যাওঁতে প্ৰয়োজন হ'বলগীয়া কিছু বিশেষ টাৰ্মছ, বিশেষ সংজ্ঞা আমি আজি সংজ্ঞাৰ বিষয়ে জ্ঞাত হ'ম। আপোনালোকে আটাইয়ে জানে যিকোনো এটা বিষয় অধ্যয়ন কৰিবৰ কাৰণে তাৰ টাৰ্মছখিনি সমানে ইম্পৰ্টেণ্ট আৰু টাৰ্মছখিনিৰ পৰাই আপোনালোকৰ প্ৰতিটো প্ৰশ্ন বুজি পাবলৈ বা প্ৰশ্নটোৰ সম্বন্ধে ধাৰণা আয়ত্ত কৰিবলৈ এই টাৰ্মছখিনিয়ে আপোনাক যথেষ্ট পৰিমাণে সহায় কৰে। বহু ক্ষেত্ৰত দেখা যায়, মই নিজেও এই অভিজ্ঞতাটো লাভ কৰিছিলোঁ। তিতাই হওক কেঁহাই হওক, মই আপোনালোকক আগতেও কথা দিছিলোঁ যে মই মোৰ বিফলতাৰ অভিজ্ঞতাৰ পৰা আপোনালোকক শিকাবলৈ যত্ন কৰিম বা আপোনালোকৰ সৈতে ভগাই ল'বলৈ যত্ন কৰিম। মাফ কৰিব, মই শিকাব পৰা মানুহ নহয়। তথাপি মই প্ৰায় দেখিছিলোঁ যে আমি বহুখিনি প্ৰশ্নৰ উত্তৰ NTA অনুষ্ঠিত কৰা নেট পৰীক্ষাত বহুখিনি প্ৰশ্নৰ উত্তৰ এইকাৰণেই দিবলৈ সক্ষম নহয় যে আচলতে প্ৰথম প্ৰশ্নকাকতখনৰ বহুখিনি প্ৰশ্নটোৱে আমি সঠিকভাৱে বুজি নাপাওঁ বা প্ৰশ্নটোৰ বিষয়ে সঠিক ধাৰণা আমাৰ নাথাকে। তাত কিছুমান ছাবজেক্ট ৰিলেটেড টাৰ্মছ থাকে, যিবিলাক টাৰ্মছ আমাৰ আয়ত্তৰ বাহিৰত থাকে। গতিকে যিকোনো এটা বিষয় আয়ত্ত কৰিবলৈ হ'লে তাৰ ওপৰত এটা ভাল ধাৰণা লাভ কৰিবলৈ হ'লে তাৰ টাৰ্মছখিনি সমানেই প্ৰয়োজনীয়। গতিকে বিষয়টো ভিতৰলৈ সোমাই যোৱাৰ আগতে আমি তাৰ যিখিনি বেছিক টাৰ্মছ সেই টাৰ্মছখিনি আমি জানি লোৱাটো অত্যন্তই আৱশ্যকীয় বুলি মই অনুভৱ কৰোঁ। আৰু সেইকাৰণে আজি ইয়াৰে প্ৰথম ষ্টেপ হিচাপে মই কমিউনিকেশ্যনৰ কিছু টাৰ্মছ আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত আন কিছু টাৰ্মছ আপোনালোকৰ মাজলৈ লৈ আহিম। তাৰপিছতে আমি মূল পাঠৰ বিষয়খিনি আপোনালোকৰ মাজত অৱগত কৰাৰ লগতে ইয়াৰ আগত অনুষ্ঠিত হৈ যোৱা পৰীক্ষাসমূহত অহা প্ৰতিটো প্ৰশ্নৰ সমাধান এক্সপ্লেনেশ্যনৰ সৈতে, ব্যাখ্যাৰ সৈতে আপোনালোকৰ আগত আগবঢ়াবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে সহযোগ কৰিব। এতিয়ালৈ যথেষ্টখিনি কম সহযোগ লাভ কৰিছোঁ। যিখিনিয়ে ব্যক্তিগতভাৱেও মোক তেওঁলোকৰ ফিডবেকসমূহ জনাইছে অথবা ভাল বেয়াখিনি দেখুৱাই দিছে, তেওঁলোকক মই এই চেগতে ধন্যবাদ জনাইছোঁ। আশা কৰিছোঁ ভিডিঅ'খিনি আৰু বেছি বিয়পি পৰিব, যথেষ্ট মানুহৰ সুবিধা হওক। পুনৰ কৈছোঁ, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু ভাল লাগিলে লাইক কৰিব। আজিৰ ভিডিঅ'টো যিহেতু বিশেষ, কাৰণ প্ৰথম প্ৰশ্নকাকতৰ সাধাৰণ প্ৰশ্নকাকতৰ বিষয়ে আলোচনা কৰা এয়া মোৰ প্ৰথম অভিজ্ঞতা। অসমীয়াটো যিহেতু মই ইতিমধ্যে 2 বছৰ এটা পাঠ্যক্ৰম বা স্নাতকোত্তৰ বা স্নাতক পৰ্যায়তো পঢ়ি আহিছোঁ, গতিকে তাত বিশেষ নাথাকে ক'বলগীয়া। কিন্তু যিহেতু এইটো সাধাৰণ বিষয় হিচাপে মই এই বিষয়খিনি আগতে ক'তো একাডেমিক লেভেলত পঢ়া নাই, গতিকে তেনে ক্ষেত্ৰত আপোনালোকৰ ফিডবেকখিনি আজিৰ ভিডিঅ'টোৰ ক্ষেত্ৰত অতি প্ৰয়োজনীয়। আশা কৰোঁ আপোনালোকে মোক এই ফিডবেকখিনি দি অনুগৃহীত কৰিব, উৎসাহিত কৰিব। ভাল পালেও জনাব, বেয়া পালেও জনাব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া কমিউনিকেশ্যন বুলি ক'লে আমি আটাইয়ে সাধাৰণ ধাৰণা এটা আমাৰ আটাইৰে আছে
যিখিনিৰ বিস্তৃত ধাৰণা আছে তেওঁলোকৰ বাদ দি মই বিশেষকৈ নতুন অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলক ক'ব খুজিছোঁ। কমিউনিকেশ্যন শব্দটোৰ অৰ্থ হৈছে যোগাযোগ। এতিয়া যোগাযোগ বুলি ক'লে সদায় দুজন ব্যক্তি বা দুটা মাধ্যমৰ মাজত হয়। গতিকে যোগাযোগ বুলি ক'লে এটা দুটা মাধ্যমৰ মাজত আদান প্ৰদান হয়, তথ্য আদান প্ৰদান হয়, সেইখিনিয়ে হৈছে একদম সহজ অৰ্থত আমি ক'ব গ'লে কমিউনিকেশ্যন। এতিয়া কমিউনিকেশ্যন বুলি ক'লে ইয়াতে দিয়া হৈছে দ্য মিউচুৱেল প্ৰচেছ থ্ৰু হুইচ পাৰ্চনছ ইণ্টাৰপ্ৰেট মেছেজ ইন অৰ্ডাৰ টু কোঅৰ্ডিনেট ইণ্ডিভিজুৱেল এণ্ড ছ'চিয়েল মিনিংছ, human manipulations of symbols to stimulate meaning in other humans, the process by which a person, group, organization, the sender transmit some types or information, the message, the another person, groups, organization, the receiver, the simultaneous sharing and creating of meaning through human symbolic action. এতিয়া কমিউনিকেশ্যন বুলি ক'লে আমি প্ৰথমতে এজন চেণ্ডাৰ লাগিব, তাৰপিছত এটা মিডিয়াম লাগিব আৰু তাৰপিছত আহিব ৰিচিভাৰ। এইটোক SMR মডেল বুলি কোৱা হয়। এই মডেলটোৰ বিষয়ে আমি পিছত বিস্তৃতভাৱে আলোচনা কৰিম। এতিয়া চেণ্ডাৰক প্ৰথমতে এটা মেছেজ লাগিব আৰু মেছেজটোৰ কাৰণে প্ৰথমতে কনচেপ্ট লাগিব। তো কনচেপ্টৰ পৰা তেওঁ কনচেপ্টখিনি এটা মেছেজলৈ পৰিৱৰ্তন কৰিবৰ কাৰণে সেইখিনি এনকোডিং কৰিবলগীয়া হ'ব। মাফ কৰিব, মই শ্বৰ্ট ফৰ্মত লিখিছোঁ। এনকোডিং হ'ব। এনকোডিং হোৱাৰ পিছত এইটো এটা মেছেজ হিচাপে মেছেজত পৰিণত হ'ব আৰু সেই মেছেজটো চেণ্ডাৰে এটা মাধ্যমৰ মাজেৰে সেই মেছেজটো ৰিচিভাৰলৈ পঠিয়াব। ৰিচিভাৰে সেই মেছেজটো লাভ কৰিব আৰু ৰিচিভাৰে সেই মেছেজটো তেওঁ কি কৈছে বা তেওঁৰ কি ইনফৰ্মেশ্যন তাত অন্তৰ্ভুক্ত কৰিছে সেইখিনিক যিটো বুজিবলৈ চেষ্টা কৰিব, সেই প্ৰচেছটো কোৱা হ'ব ডিকোডিং। এতিয়া সেই তেওঁ আকৌ পুনৰ ডিকোড কৰিব মেছেজটো আৰু ডিকোড কৰি তাৰ অৰ্থটো বুজি প্ৰয়োজন সাপেক্ষে যদি প্ৰয়োজন হয় তেখেতে সেই মেছেজটোৰ ফিডবেক প্ৰদান কৰিব। আপোনালোকে মন কৰিব, ফিডবেক প্ৰদান কৰিব আৰু তেনেকৈ কমিউনিকেশ্যনটো চলি থাকিব। অৰ্থাৎ কমিউনিকেশ্যন এটা কণ্টিনিউৱাছ প্ৰচেছ। ইয়াত সদায় দুটা ছাইড অন্তৰ্ভুক্ত হৈ থাকে আৰু সেইখিনিৰ পৰা আমাৰ তথ্যৰ যিটো আদান প্ৰদান কৰা প্ৰচেছ, সেই প্ৰচেছটোৱে সহজ অৰ্থত কমিউনিকেশ্যন। এতিয়া কমিউনিকেশ্যনত সততে ব্যৱহাৰ হৈ থকা এটা বিশেষ টাৰ্মছ হৈছে, প্ৰথম টাৰ্মছটো লৈ আগবঢ়াইছোঁ। প্ৰথমে হৈছে এক্টিভ লিচনিং। এক্টিভ লিচনিং কি? এতিয়া আমি এক্টিভ ভইচ আৰু পেচিভ ভইচৰ বিষয়ে জানো। সেই ধাৰণাটোকে আমি যদি ইয়াত প্ৰয়োগ কৰোঁ তেতিয়াহ'লে আমি দেখাওঁ এক্টিভটো হৈছে সক্ৰিয়, অৰ্থাৎ প্ৰচেছ অফ এনালাইজিং এণ্ড ইভালুৱেটিং হোৱাট another person is saying in an effort to understand the speaker's feelings or the true meaning of the message. অৰ্থাৎ এজন ব্যক্তিয়ে কিবা এটা বাৰ্তা আমাক কৈ আছে, সেই বিষয়টো আমি যদি গুৰুত্ব সহকাৰে শুনিছোঁ আৰু তাত আচলতেনো কি মেছেজটোৰ কি অৰ্থ বা তাৰ গূঢ় বক্তব্য কি সেইটো যদি অনুভৱ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু তাত যদি গুৰুত্ব সহকাৰে শুনিছোঁ, একে সহজ অৰ্থত ক'ব গ'লে গুৰুত্ব সহকাৰে শুনা আৰু এক্টিভ লিচনিঙৰ লগত আন এটা টাৰ্ম জড়িত হৈ থাকে, সেইটো হৈছে পেচিভ লিচনিং। পেচিভ লিচনিং হৈছে আমি শুনিব লাগে, শুনি আছোঁ, অথচ আমি কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। এক্টিভ লিচনিং আৰু পেচিভ লিচনিং এই দুটা কমিউনিকেশ্যনৰ সৈতে জড়িত। এতিয়া নেক্সট আহিছোঁ এজেণ্ডা, লিষ্ট অফ অল টপিকছ টু বি ডিছকাছ ডিউৰিং এ মিটিং। এখন মিটিং বা এটা আলোচনাত আমি যেতিয়া কি বিষয়ে আলোচনা কৰিম বা কেনেকৈ আলোচনা কৰিম সেইটো ঠিক কৰি লওঁ আৰু এখন আমি তালিকা এখন বনাই লওঁ। আমাৰ যেনেকৈ এখন সভা অনুষ্ঠিত কৰিলে তাত এখন সভাত আমি কাৰ্যসূচী এখন লওঁ, সেই বিষয়টোকে আমি সাধাৰণভাৱে এজেণ্ডা বুলি ক'ব পাৰোঁ। তাৰপিছত আহিছোঁ আছিংক্ৰনাছ কমিউনিকেশ্যন। এতিয়া আমি
শব্দটো প্ৰথমতে টান যেন লাগে, কিন্তু সেই শব্দটো আমি আমাৰ দৈনন্দিন জীৱনত প্ৰায়ে ব্যৱহাৰ কৰি থাকোঁ, আছিংক্ৰনাইজ কমিউনিকেশ্যন। ইয়াৰে যদি এটো কাটি দিওঁ তেতিয়াহ'লে আমি দেখিম ইয়াতে চিংক্ৰনাইজ কমিউনিকেশ্যন। মন কৰিব, চিংক্ৰনাইজ কমিউনিকেশ্যন। এতিয়া আমি আমাৰ সকলোৱে ইমেইল চলাওঁ বা তেনেকুৱা মোবাইল, এণ্ড্ৰইড মোবাইল চলাওঁ। ইমেইলত আমি প্ৰায় এটা অপশ্যন দেখিবলৈ পাওঁ, চিনক্ৰনাইজ বুলি এটা অপশ্যন দেখিবলৈ পাওঁ। এতিয়া চিনক্ৰনাইজ শব্দটোৰ অৰ্থটো হৈছে কোনো এটা বস্তু তাত যিটো সময়ত ঘটি আছে সেই একে সময়তে ইয়াতো চলি আছে, এইটো হৈছে চিনক্ৰনাইজ। আৰু আছিংক্ৰনাইজ তাত এটা বেলেগ সময়ত ঘটিছে আৰু আমি বেলেগ এটা সময়ত পাইছোঁ। অৰ্থাৎ মেইলটো যি মুহূৰ্তত আমাৰ মেছেজ আমাৰ মেইলত আহিছে সেই মুহূৰ্ততে আমি আমাৰ ফোনৰ মেইল বক্সত লাভ কৰিছোঁ, এইটো হৈছে চিনক্ৰনাইজ। এতিয়া আপোনালোকে চাব, অলছ' ন'ন এজ নন চাইমালটেনিয়াছ কমিউনিকেশ্যন, কমিউনিকেশ্যন ডিউৰিং হুইচ পাৰ্টিচিপেণ্টছ এংগেজ ইন দ্য প্ৰচেছ এট ডিফাৰেণ্ট টাইমছ ছাচ এজ বুলেটিন বৰ্ডছ অৰ ইমেইল। এতিয়া আপোনালোকে লক্ষ্য কৰিব, এতিয়া মই এই ভিডিঅ'টো বনাই আছোঁ, কিছু সময় পিছত সম্ভৱতঃ এডিট কৰি আপোনালোকৰ আপলোড কৰিম, আৰু তেতিয়া আপোনালোকে এই ভিডিঅ'টো চাব আৰু চাই তাৰ ওপৰত ফিডবেক দিব, অথবা আপোনালোকে বুজিব নুবুজিব, ভাল পাব বেয়া পাব, সেইটো আপোনালোকে চোৱাৰ ওপৰত নিৰ্ভৰ কৰিব। কিন্তু এই মুহূৰ্তত মই ভিডিঅ'টো ৰেকৰ্ডিং কৰি আছোঁ, তৎমুহূৰ্ততে আপোনালোকে ভিডিঅ'টো চাবলৈ পোৱা নাই। এতিয়া এই কমিউনিকেশ্যনটো আপোনালোকৰ মাজত আৰু আপোনালোক আৰু মোৰ মাজত যিটো কমিউনিকেশ্যন বৰ্তমান হৈ আছে, এই কমিউনিকেশ্যনটো হৈছে আছিংক্ৰনাইজ কমিউনিকেশ্যন। ঠিক তেনেকৈ যদি মই লাইভ আহিলোঁ হয়, লাইভ আহি যদি ভিডিঅ'টো কৰি থাকিলোঁ হয় আৰু তৎমুহূৰ্ততে যদি আপোনালোকে মোক লাইভ চাই থাকিলে হয়, তেতিয়াহ'লে সেই কমিউনিকেশ্যনটো হ'ব চিংক্ৰনাইজ কমিউনিকেশ্যন। আশা কৰোঁ আপোনালোকে আছিংক্ৰনাইজ আৰু চিংক্ৰনাইজ কমিউনিকেশ্যনৰ অৰ্থটো বুজি পাইছে। এতিয়া আছিংক্ৰনাইজ কমিউনিকেশ্যনক নন চাইমালটেনিয়াছ কমিউনিকেশ্যন বুলিও কোৱা হয়। নেক্সট আহিছোঁ ব্ৰেইন ষ্ট্ৰমিং, এ টেকনিক ডিজাইন টু ফষ্টাৰ গ্ৰুপছ প্ৰডাক্টিভিটি বাই এনকাৰেজিং ইণ্টাৰেক্টিং গ্ৰুপছ মেম্বাৰ্ছ টু এক্সপ্ৰেছ দেয়াৰ আইডিয়াছ ইন এ নন ক্ৰিটিকেল ফেশ্বন। এতিয়া ব্ৰেইন ষ্ট্ৰমিং শিক্ষাৰ সৈতে জড়িত ছাত্ৰ ছাত্ৰীসকলে বা শিকাৰুসকলে নিশ্চয় গম পাইছে, ব্ৰেইন ষ্ট্ৰমিং এটা শিক্ষাৰ পদ্ধতিও হয়, আৰু কমিউনিকেশ্যনতো এই শব্দটোৰ প্ৰয়োগ আছে। ব্ৰেইন ষ্ট্ৰমিং হৈছে এটা গ্ৰুপ হৈ পেলাই ডিফাৰেণ্ট আইডিয়াৰ ওপৰত যিবিলাকে কাম কৰে, প্ৰতিটো গ্ৰুপৰ প্ৰতিজন সদস্যই ডিফাৰেণ্ট আইডিয়া দিব বা যিকোনো এটা বিষয়ৰ ওপৰত ডিফাৰেণ্ট ভিউ পইণ্ট দিব। সেই গোটেইখিনি যেতিয়া আলোচনা কৰা হয় বা এটা মানে নন ক্ৰিটিকেল ফেশ্বন এনকাৰেজিং ইণ্টাৰেক্টিং গ্ৰুপছ মেম্বাৰ্ছ টু এক্সপ্ৰেছ দেয়াৰ আইডিয়াবিলাক এক্সপ্ৰেছ কৰিবলৈ যিটো ডিজাইন কৰা হয়, সেইখিনি কোৱা হয় ব্ৰেইন ষ্ট্ৰমিং। নেক্সট ক্ৰনমিক্স শব্দটো আহিছে। আপোনালোকে ক্ৰনমিক্স বুলি ক'লে অলপ জটিল পাব পাৰে, কিন্তু ক্ৰনলজি শব্দটো আমি আটাইয়ে জানো। ক্ৰনলজি এইটো টাইমৰ লগত জড়িত, একাদিক্ৰমে বা যিকোনো ক্ৰন শব্দটো আহিলে আমি বুজি পাম যে এই বিষয়টো টাইমৰ লগত জড়িত, সময়ৰ লগত জড়িত। এতিয়া দ্য ষ্টাডি অফ হাউ পিপুল পাৰ্চিভ ষ্ট্ৰাকচাৰ এণ্ড ইউজ টাইম এজ এ কমিউনিকেশ্যন। এতিয়া এই সময়টো কমিউনিকেশ্যনৰ ক্ষেত্ৰত কিদৰে জড়িত বা সময়টোৱে কিদৰে ভূমিকা পালন কৰিছে, অথবা সময়টোক যদি আমি কিবা এটা মেডিয়েটৰ হিচাপে ব্যৱহাৰ কৰিছোঁ কমিউনিকেট কৰিবৰ কাৰণে, তেতিয়াহ'লে সেইটো কোৱা হ'ব ক্ৰনমিক্স। নেক্সট আহিছোঁ এৱাৰ পাব্লিক, পিপুল হু ন' এবাউট এ প্ৰব্লেম বাট ডণ্ট এক্ট অন ইট। আপুনি সমস্যা এটাৰ বিষয়ে জ্ঞাত, কিন্তু আপুনি তাৰ ওপৰত কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। আপুনি বাটত গৈছে, ৰাজপথেৰে গৈ আছে, কোনোবা দুজন মানুহে সংঘৰ্ষত লিপ্ত হৈ আছে, আপুনি দেখিছে যে ভুল নথকা মানুহজনক বিনা দোষত তেওঁক হাৰাশাস্তি কৰি থকা হৈছে, আপুনি গোটেইখিনি কথা বুজি উঠিছে, কিন্তু আপুনি তাত কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই বা তেওঁক সহায় কৰিবলৈ চেষ্টা কৰা নাই। এই বিষয়টোৱে হৈছে এৱাৰ পাব্লিক। নেক্সট আহিছে কোড। ইতিমধ্যে মই আপোনালোকৰ এনকোডিং ডিকোডিং বুলি দুটা শব্দ কৈ উঠিছোঁ। এইটো এনকোডিং আৰু ডিকোডিঙৰ পৰা অকণমান বেলেগ। কোড set of rules of symbols used to translate message from to another. এতিয়া আমি কেতিয়াবা কিছুমান বস্তু কোড হিচাপে পঠাওঁ। এতিয়া সেই কোডটো
এটা মেছেজ এটা যেতিয়া এটা কোড এটা কিছুমান চিম্বলিক ডাটাৰে পঠোৱা হ'ব তেতিয়া তাক কোড বুলি কোৱা হয় নেক্সট আহিছোঁ কমিউনিকেশ্যন এপ্ৰিহেনশ্যন fear or anxiety associated with real or anticipated communication with others এতিয়া এইটো জড়িত fear or anxiety associated with real or anticipated communication with others যেতিয়া মানুহে ৰিয়েল কমিউনিকেশ্যন মানে যোগাযোগ চলাই নিব বেলেগৰ লগত কথা পাতিবৰ কাৰণে যেতিয়া ভয় কৰে বা তেওঁ সংকোচ অনুভৱ কৰে সেই পৰিৱেশটোক কোৱা হয় কমিউনিকেশ্যন এপ্ৰিহেনশ্যন লগে লগে আহিব কমিউনিকেশ্যন কম্পিটেন্স এতিয়া কম্পিটেন্স শব্দটো কম্পেটিবিলিটি শব্দটোৰ পৰা আমি ৰিলেট কৰিব পাৰোঁ কম্পেটিবিলিটি শব্দটো আমি বুজি ল'ব পাৰোঁ যে সমৰ্থতা ইয়াতে চাওক এবিলিটি টু টেক পাৰ্ট ইন এফেক্টিভ কমিউনিকেশ্যন হুইচ ইজ characterized by skills and understandings that enables communications partners to exchange message successfully অৰ্থাৎ এটা এফেক্টিভ কমিউনিকেশ্যনত এটা প্ৰভাৱশালী যোগাযোগত ভাগ ল'ব পৰা যিটো সমৰ্থ সেই সমৰ্থটোক কোৱা হয় কমিউনিকেশ্যনছ কম্পিটেন্স এতিয়া এফেক্টিভ কমিউনিকেশ্যনৰ বিষয়েও আমি পিছৰ পৰ্যায়ত বিস্তৃতভাৱে অধ্যয়ন কৰিব লাগিব এফেক্টিভ কমিউনিকেশ্যন বা কমিউনিকেশ্যনছ বেৰিয়াৰ্ছ এইবিলাকৰ বিষয়ে আমি পিছত মূল পাঠত অধ্যয়ন কৰিম communication networks the patterns of communications flow between individuals in organizations এতিয়া communications network বুলি ক'লে এটা বাৰ্তা এটা কমিউনিকেট হৈ থাকোঁতে যিটো এটা মানে এটা অৰ্ডাৰত সেই বস্তুখিনি কমিউনিকেট হৈ থাকে যেনে ধৰক এই মেছেজটো ইয়াৰ পৰা এ লৈ গ'ল এ পঠালে বি লৈ বিয়ে পঠালে চি লৈ চিয়ে পঠালে ডি লৈ এনেকৈ এটা যিকোনো এটা অৰ্ডাৰত মই জাষ্ট এনেকুৱা দিছোঁ কিন্তু এইটো চেণ্ট্ৰেলাইজ ডিচেণ্ট্ৰেলাইজ এনেকুৱা বিভিন্ন ধৰণৰ অৰ্ডাৰ আছে সেই অৰ্ডাৰত যেতিয়া কমিউনিকেট হৈ থাকে সেই যিটো ব্যৱস্থা সেই ব্যৱস্থাটোক কোৱা হয় কমিউনিকেশ্যনছ নেটৱৰ্কছ ইয়াত টু পেটাৰ্নছ অফ কমিউনিকেশ্যনছ ফ্ল' বিটুইন ইণ্ডিভিজুৱেলছ ইন অৰ্গেনাইজেশ্যন নেক্সট কম্পিউটাৰ মেডিয়েটেড কমিউনিকেশ্যনছ CMC আপোনালোকে শ্বৰ্ট ফৰ্মটো মনত ৰাখিব CMC কম্পিউটাৰ মেডিয়েট কমিউনিকেশ্যনছ এনি ফ্ৰম ইণ্টাৰপাৰ্চনেল স্মল গ্ৰুপছ অৰ্গেনাইজেশ্যনেল অৰ পাব্লিক কমিউনিকেশ্যনছ ডেট অকাৰ্ছ উইথ ইউজ অফ কম্পিউটাৰ্ছ আপোনালোকে সাধাৰণভাৱে বুজি লওক কম্পিউটাৰৰ সৈতে জড়িত বা যিবিলাক কমিউনিকেশ্যনত কম্পিউটাৰৰ মাধ্যমেৰে সম্পন্ন হয় সেই কমিউনিকেশ্যনবিলাকেই হৈছে কম্পিউটাৰ মেডিয়েটেড কমিউনিকেশ্যনছ ফ্ল' ইতিমধ্যে মই উল্লেখ কৰি আছোঁ যিটো এটা ফ্ল' হয় যিটো অৰ্ডাৰত গতি কৰে বুলি যিটো ক'লোঁ সেইটো হৈছে কমিউনিকেশ্যনছ ফ্ল' অৰ্থাৎ ডাইৰেকশ্যনটো এতিয়া কমিউনিকেশ্যন বিভিন্ন ধৰণে মেছেজ এটা মোৰ পৰা বিভিন্ন ধৰণে অন্য এজন ব্যক্তিলৈ যাব পাৰে যদি ইয়াতে সেই হিচাপে যিটো ধৰণত যায় সেই ধৰণ হিচাপে কমিউনিকেশ্যনক আকৌ কেইবাটাও ভাগ কৰা হয় ইয়াতে আছে আপৱাৰ্ড ডাউনৱাৰ্ড হৰিজণ্টেল এতিয়া আপৱাৰ্ড ওপৰৰ পৰা তলৰ পৰা ওপৰলৈ যাব আপৱাৰ্ড যাব তলৰ পৰা ওপৰলৈ ডাউনৱাৰ্ড আহিব ওপৰৰ পৰা তললৈ অৰ্থাৎ এজন উচ্চ পৰ্যায়ৰ মানুহে তেওঁৰ পৰা তুলনামূলকভাৱে কম পৰ্যায়ৰ স্তৰৰ মানুহৰ সৈতে যিটো কমিউনিকেশ্যন চলাব এইটো হ'ব ডাউনৱাৰ্ড এনেকৈ কমিউনিকেশ্যনৰ ভাগখিনিৰ বিষয়ে আমি পিছৰ পৰ্যায়ত বেছি বিস্তৃতকৈ নিশ্চয় অধ্যয়ন কৰিমেই গতিকে আপোনালোকে ইয়াতে এইখিনিয়ে জানি থওক যে কমিউনিকেশ্যন ফ্ল' হৈছে এটা বাৰ্তা এটাৰ গতিৰ দিশ কণ্ট্ৰলড মেডিয়া এতিয়া কণ্ট্ৰল বুলি কওঁতে আপোনালোকে বুজি পাইছে যিটো নিয়ন্ত্ৰণ কৰিব পৰা যায় যিটো মাধ্যমত নিয়ন্ত্ৰণ কৰিব পৰা যায় দ'জ মিডিয়া ডেট দ্য পাব্লিক ৰিলেশ্যনছ প্ৰেক্টিচনাৰ্ছ হেজ একচুৱেল কণ্ট্ৰল অভাৰ ছাচ এজ কোম্পেনী নিউজ লেটাৰ এতিয়া কোম্পেনী নিউজ লেটাৰত তাত কি দেখুৱাব কেনেকৈ দিব তাত তেওঁলোকে ইম্প্ৰভাইজ কৰিব পাৰে ইচ্ছাকৃতভাৱে সেই মিডিয়াটোক তেওঁলোকে কণ্ট্ৰল কৰিব পাৰে এইদৰে যিবিলাক মিডিয়াক কণ্ট্ৰল কৰিব পৰা যায় এইবিলাক হৈছে কণ্ট্ৰল মিডিয়া কুল মিডিয়া a term for media that are incomplete and thus require human involvement and participations এতিয়া ক'ব গ'লে আপোনালোকক ধাৰণাটো বুজাই দিব গ'লে যিটো আমি ফিকা বুলি কওঁ হিন্দীত এটা হেৰেঙা হৈ থকা
আৰু তাত মানে হেৰেঙা হৈ আছে কুল শব্দটো ঠাণ্ডাৰ পৰাই আপোনালোকে এইটো ৰিলেট কৰিব পাৰিব তাত মানে হিউমেন ইনভলভমেণ্ট মানুহৰ মানে অন্তৰ্ভুক্তিৰ প্ৰয়োজন আছে সেই মিডিয়াটোক কোৱা হয় কুল মিডিয়া নেক্সট আহিছোঁ ক্ৰিটিকেল লিসনিং that judges the accuracy of the information presented determines the reasonableness of its conclusions and evaluates its presenter অৰ্থাৎ এইটো অকল কেৱল মাত্ৰ শুনি থকাটোৱে নহয় তেওঁ সেই বিষয়টোৰ ওপৰত তেওঁ কি কৈছে আচলতে কি ক'ব গৈছে বা তেওঁৰ কেনেধৰণে প্ৰেজেণ্ট কৰিছে তেওঁৰ বডি লেংগুৱেজ কেনেকুৱা এনেকুৱা ধৰণৰখিনিৰ ওপৰত তেওঁ যিটো এনালাইচিছ কৰিব সেই এনালাইচিছ কৰি যিটো শুনাৰ যিটো কাৰ্য সেই কাৰ্যটোক কোৱা হয় ক্ৰিটিকেল ক্ৰছ কালচাৰেল কমিউনিকেশ্যনছ অফ ডিফাৰেণ্ট কম্বিনেশ্যনছ অফ পিপুল A cross-cultural community study might compare and contrast. এতিয়া ক্ৰছ কালচাৰেলছ বুলি কওঁতে আপোনালোকে বুজি পাইছে দুটা ক্ৰছ বুলি ক'লে ক্ৰছটো আমাৰ মনলৈ সাধাৰণতে ক্ৰছ বুলি ক'লে যিটো মানে চিহ্ন আহে এইটো চিহ্ন এই চিহ্নটো যেতিয়া ক্ৰছ হয় মানে দুটা কালচাৰ পৃথক দুটা সংস্কৃতিৰ মাজত যেতিয়া কমিউনিকেশ্যনছ হয় সেইটো হ'ব ক্ৰছ কালচাৰেল কমিউনিকেশ্যনছ যেনে ধৰক মই অসমীয়া মানুহ মই যেতিয়া হিন্দী ভাষী এজন ৰাজস্থানৰ মানুহৰ লগত অথবা মই দক্ষিণ ভাৰতীয় মানুহ এজনৰ লগত যেতিয়া কমিউনিকেশ্যন চলাম সেইটো হ'ব ক্ৰছ কালচাৰেল কমিউনিকেশ্যনছ আৰু ক্ৰছ কালচাৰেল কমিউনিকেশ্যনত বেৰিয়াৰৰ সম্ভাৱনা আটাইতকৈ বেছি নেক্সট আহিছোঁ ডিচেন্ট্ৰেলাইজড নেটৱৰ্ক কমিউনিকেশ্যন নেটৱৰ্কছ ইন হুইচ অল মেম্বাৰ্ছ প্লে এন ইকুৱেল ৰোল ইন দ্য ট্ৰেন্সমিটেল অন ইনফৰ্মেশ্যন ইয়াতে ডিচেন্ট্ৰেলাইজ হয় ইয়াত এজন মানুহে কমিউনিকেশ্যনটোত অংশগ্ৰহণ নকৰে অৰ্থাৎ চেন্ট্ৰেলাইজ কমিউনিকেশ্যন হৈছে সেইটো যিটো এজন চেণ্টাৰত থাকে আৰু তেওঁ সকলোকে কমিউনিকেট কৰে ইয়াতে ডিচেন্ট্ৰেলাইজ নেটৱৰ্ক গতিকে ইয়াতে বিভিন্ন ধৰণে সমানে প্ৰত্যেকেই অংশগ্ৰহণ কৰিব পাৰে ডিকোডিং process of translating a message into the thoughts or feelings that were communicated এতিয়া যিকোনো এটা ধাৰণাক যেতিয়া কিছুমান চিম্বলৰ জৰিয়তে আমি মেছেজ হিচাপে পঠিয়াই দিলোঁ সেই চিম্বলখিনিক তেওঁ যেতিয়া পুনৰ ধাৰণা অথবা তেওঁ বুজি পাব পৰা এটা অভিজ্ঞতা মাফ কৰিব কগনিটিভ এটা ধাৰণালৈ যেতিয়া পৰিৱৰ্তন কৰিব সেই কাৰ্যটোৱে হৈছে ডিকোডিং horizontal chain of communications between organizations members on the same hierarchical level between two managers or between two subordinates for example এইটো এক্সাম্পল হিচাপে দিয়া হৈছে এতিয়া যেতিয়া এটা সেম মানে হায়াৰকিকেল লেভেলত যেতিয়া কমিউনিকেট হ'ব অৰ্থাৎ এটা একে স্তৰৰ মানুহৰ মাজত যিটো কমিউনিকেশ্যন হ'ব সেইটোৱে হৈছে হৰাইজণ্টেল চেইন অফ কমিউনিকেশ্যনছ অৰ্থাৎ সমানে যেতিয়া দুজন প্ৰফেচৰে যদি বাৰ্তা বিনিময় কৰে সেইটো হ'ব হৰাইজণ্টেল চেইন অফ কমিউনিকেশ্যন ঠিক তেনেদৰে দুজন মেনেজাৰে যদি পৰস্পৰৰ মাজত বাৰ্তা বিনিময় কৰে সেইটো হ'ব হৰিজণ্টেল চেইন অফ কমিউনিকেশ্যনছ নেক্সট হট মিডিয়া কুল মিডিয়াৰ বিপৰীত হ'ব আপোনালোকে নিশ্চয় বুজি পাইছে এ টাৰ্ম অফ ৰিলেটিভলি কমপ্লিট মিডিয়া ডেট ডু নট ৰিকুৱাৰ্ড ছিগনিফিকেণ্ট হিউমেন পাৰ্টিচিপেশ্যন অৰ্থাৎ ইতিমধ্যে সেইটো কমপ্লিট হৈ উঠিছে তাত আৰু হিউমেন পাৰ্টিচিপেশ্যনৰ প্ৰয়োজন নাই Next আহিছোঁ hypodermic needle theory the belief that people receive information directly without any intervening variable as a vacuum অৰ্থাৎ এই থিয়ৰিটোত এই কথাটো বিশ্বাস কৰা হয় যে এজন ব্যক্তিয়ে মেছেজ এটা যেতিয়া পঠায় অৰ্থাৎ সেণ্ডাৰে যেতিয়া মেছেজ এটা পঠায় মিডিয়ামৰ মাজেৰে আৰু ৰিচিভাৰে লাভ কৰে ইয়াৰে মাজত এটা ভেকুৱাম আছে এটা শূন্য বুলি ধৰি লোৱা হয় আৰু তাত কোনো ধৰণৰ মানে ইণ্টাৰভেনিং ভেৰিয়েবলে বাধা নিদিয়ে বুলি ধৰি লোৱা হয় অথবা বিশ্বাস কৰা হয় অৰ্থাৎ যিটো মেছেজ তেওঁ পঠাইছে ঠিক একে ধৰণৰ মেছেজ এটা ৰিচিভাৰে লাভ কৰিছে বুলি ইয়াত ধৰি লোৱা
হয়। Informal groups that develop naturally among people without any direction from the organizations within which they operate. অৰ্থাৎ কোনো ধৰণৰ বিশেষ উদ্দেশ্য নথকাকৈ যিবিলাক গ্ৰুপ গঢ়ি লয়, যেনে ধৰক ক্লাছৰ ক্ষেত্ৰতে আপোনালোকে দেখিব আমি একে ধৰণৰ যিখিনি একে মানসিকতাৰ মানুহ বা একে ভাল লগা বেয়া লগাৰ যিখিনি সেইখিনি আমি নজনাকৈয়ে নিজে নিজে একোটা গ্ৰুপ ক্ৰিয়েট কৰি লওঁ। ধৰক ফাৰ্ষ্ট বেঞ্চাৰ্ছ, লাষ্ট বেঞ্চাৰ্ছ, মিডল বেঞ্চাৰ্ছ, এনেকুৱা ধৰণৰ গ্ৰুপ কিছুমান থাকে যিবিলাক কোনো ধৰণৰ বিশেষ উদ্দেশ্যৰে গঠিত নহয়। এইবিলাকে হৈছে ইনফৰ্মেল গ্ৰুপছ। যিটো গছিপছ সাধাৰণতে ইনফৰ্মেল গ্ৰুপছত বেছিকৈ স্প্ৰেড হোৱা দেখা যায়। ইণ্টাৰেকশ্যনছ বুলি কওঁতে আপোনালোকে বুজি পাইছে, আমি যিটো ইজনে সিজনলৈ ইণ্টাৰেক্ট কৰা বুলি প্ৰায় শব্দটো ব্যৱহাৰ কৰোঁ। এক্সচেঞ্জ অফ কমিউনিকেশ্যনছ ইন হুইচ কমিউনিকেটৰ্ছ টেক টাৰ্নছ চেণ্ডিং এণ্ড ৰিচিভিং মেছেজ। অৰ্থাৎ তেওঁ মেছেজ চেণ্ডো কৰিছে, ৰিচিভো কৰিছে, আৰু তাত আকৌ তেওঁ সেই মেছেজটো ৰিচিভ কৰি উঠি তাৰ ফিডবেকো প্ৰদান কৰিছে। অৰ্থাৎ এটা ইণ্টাৰেকশ্যন, পৰস্পৰৰ লগত এটা ইণ্টাৰেকশ্যন চলাই নিছে। এই বস্তুটোকে কোৱা হয় ইণ্টাৰেকশ্যন। আজিলৈ কমিউনিকেশ্যনছ চেপ্টাৰটোৰ বেছিক টাৰ্মছখিনি ইমানতেই সামৰিব বিচাৰিছোঁ, যিহেতু ভিডিঅ'টো ইতিমধ্যে যথেষ্ট দীঘল হৈ গৈছে। যথেষ্ট দীঘল ভিডিঅ' একোটা চাবলৈ আপোনালোকৰো নিশ্চয় অসুবিধা হয়, বা দেখা যায় ভিডিঅ' দীঘল হ'লে যথেষ্টখিনি প্ৰতিটো বস্তু মনত ৰখাটো অসুবিধা আহি পৰে। তথাপি যিহেতু মই 2টা পাৰ্টত বেছিক টাৰ্মছখিনি শেষ কৰিম বুলি ভাবিছোঁ, গতিকে ইচ্ছা নকৰিলেও যথেষ্টখিনি দীঘল হৈ যায়, ইয়াতকৈ ছুটি কৰা সম্ভৱ নহয়। ইতিমধ্যে আমি কিছু টাৰ্মছৰ বিষয়ে এই ভিডিঅ'টোত ধাৰণা লাভ কৰিলোঁ। পৰৱৰ্তী ভিডিঅ'টোত মই বাকীখিনি টাৰ্মছ আপোনালোকৰ ওচৰত জ্ঞাত কৰিবলৈ চেষ্টা কৰিম। আশা কৰোঁ ইতিমধ্যে কৈ অহা টাৰ্মছখিনিৰ পৰা আপোনালোকৰ কমিউনিকেশ্যনছ চেপ্টাৰটোৰ বিষয়ে অন্ততঃ অকণমান কিছু ধাৰণা হৈছে। আৰু মই প্ৰথমতে উল্লেখ কৰিছোঁ, এইটো মোৰ যিহেতু প্ৰথম প্ৰচেষ্টা, গতিকে আপোনালোকে কমেণ্ট মাষ্ট বি দিব, কাৰণ এই কমেণ্টখিনিয়ে মোক পৰৱৰ্তী ভিডিঅ'টো বনাবলৈ সুবিধা দিব, বা তাত কিবা যদি ইম্প্ৰভাইজ কৰিব লাগে সেইখিনি কৰিবৰ কাৰণে মোক সুবিধা দিব, আৰু সেই ইম্প্ৰভাইজেশ্যনখিনিয়ে আপোনালোককো নিশ্চয় লাভান্বিত কৰিব। গতিকে মই পুনৰবাৰ আপোনালোকক অনুৰোধ জনাইছোঁ, আপোনালোকে কেনেকুৱা পাইছে মন্তব্য প্ৰদান কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু যদি ভাল লাগিছে মোৰ কষ্টখিনি সাৰ্থক হোৱা যেন মই অনুভৱ কৰিম যদিহে আপোনালোকে ভিডিঅ'টো লাইক কৰে আৰু যথেষ্ট মানুহক বিতৰণ কৰে। এতিয়াও ভিউ আশা কৰা ধৰণে এতিয়াও হোৱা নাই, যথেষ্টখিনি কম ভিউ হৈ আছে। ভিডিঅ' এটা বনাবলৈ গৈ ময়ো আজি আচলতে কিছু খোকোজা অনুভৱ কৰিছোঁ যে মই বনাম নে নবনাম, আচলতে মানুহে বিচাৰে নে নিবিচাৰে। আশা কৰোঁ ইয়াৰ উত্তৰটো আপোনালোকে মোক ভিউজ আৰু ছাবস্ক্ৰাইবৰ মাজেৰে প্ৰদান কৰিব। যি হওক, অনিচ্ছাকৃত ভুল ভ্ৰান্তিৰ বাবে মাৰ্জনা বিচাৰিছোঁ। ধন্যবাদ। জয় অসম।